প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে বিজেপিত দেখিবলৈ পোৱা গৈছে বিদ্ৰোহ। কেইবাগৰাকীও নেতাই প্ৰকাশ কৰিলে অসন্তুষ্টি। নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শান্তনু ভৰালীয়ে আৰু মুকলিকৈ বিশুদ্ধাৰ প্ৰকাশ কৰিছে বহু কেইগৰাকী জ্যেষ্ঠ বিজেপি নেতা কৰ্মীয়ে। প্ৰাৰ্থী তালিকা প্ৰকাশৰ পূৰ্বে মুকলি বিদ্ৰোহ। কেইবাগৰাকীও নেতাই প্ৰকাশ কৰিলে তীব্ৰ অসন্তুষ্টি। নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব শান্তনু ভৰালীয়ে। সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা আছিল শান্তনু ভৰালী। দলীয় সিদ্ধান্তত অসন্তুষ্ট দিছপুৰৰ বিধায়ক অতুল বৰাও আজি সংবাদমেলযোগে বিস্ফোৰণ ঘটাব অতুল বৰাই। প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত দাসেও প্ৰকাশ কৰিলে তীব্ৰ অসন্তুষ্টি আৰু নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশী অংকুৰ দাসো। আন সমষ্টিটো আৰম্ভ হৈছে ইতিমধ্যে বিদ্ৰোহ। কংগ্ৰেছী নেতাক বিজেপিলৈ আদৰি টিকট দিয়াত ক্ষোভ উজাৰিছে এতিয়া বহু পুৰণি বিজেপি নেতাই আৰু মুকলিকৈ তেওঁলোকে বিশুদ্ধাৰ প্ৰকাশ কৰিছে। যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে কেইবাগৰাকীও নেতাই আৰু যাৰ পৰিপ্ৰেক্ষিতত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তৰ কথাও প্ৰকাশ কৰিছে বহু কেইগৰাকী নেতাই। শান্তনু ভৰালীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে। সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা আছিল শান্তনু ভৰালী আৰু দলীয় সিদ্ধান্তত যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে দিছপুৰৰ বিধায়ক অতুল বৰায়ো। অতুল বৰাৰ নাম কৰ্তন হোৱা বুলি এক চৰ্চা চলি আছে আৰু সেই চৰ্চাৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে অতুল বৰায়ো আৰু আজি সংবাদমেল যোগে বিস্ফোৰণ ঘটাব অতুল বৰাই। একেদৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত দাসেও প্ৰকাশ কৰিলে অসন্তুষ্টি। নেতৃত্বৰ সিদ্ধান্তত অসন্তুষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশী অংকুৰ দাসো আৰু পুৰণি বিজেপি নেতাৰ মাজত বিদ্ৰোহৰ উকমুকনি এনেদৰে দেখিবলৈ পোৱা গৈছে। যিহেতু বহু কেইজন কংগ্ৰেছী নেতাক বিজেপিলৈ আদৰি অনা হৈছে। কেৱল আদৰি অনাই নহয়, তেওঁলোকক টিকটো প্ৰদান কৰা হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে বহু কেইগৰাকী পুৰণি বিজেপি নেতাই আৰু তেওঁলোকে দলটোতে এলাগি হোৱা বুলি অসন্তুষ্টি ব্যক্ত কৰিছে আৰু বহু কেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম কৰ্তন হোৱাৰ চৰ্চা চলি আছে আৰু বহু কেইগৰাকী নেতাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰো পণ লৈছে। শান্তনু ভৰালীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। যিহেতু শান্তনু ভৰালী আছিল সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা আৰু এনেদৰে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ প্ৰাক্ষণত যথেষ্ট অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। পুৰণি জ্যেষ্ঠ বিজেপি নেতাই বিদ্ৰোহৰ উকমুকনি দিছে আৰু এই মুহূৰ্তত আমি এই সন্দৰ্ভত সবিস্তাৰে আলোচনা কৰিব বিচাৰিছো। নিউজ ডেস্কলৈ গৈছো, উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক মনোজ দুৱাৰা। এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো। যিহেতু যিকোনো মুহূৰ্ততে বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পাৰে, কিন্তু সেই প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পূৰ্বে বহু কেইগৰাকী পুৰণি বিজেপি নেতাই মুকলিভাৱে বিশুদ্ধাৰ প্ৰকাশ কৰিছে আৰু তেওঁলোকে যিটো যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে, কিয়নো বহু কেইজন কংগ্ৰেছী নেতাক আদৰি অনা হৈছে বিজেপিলৈ। কেৱল আদৰি অনা নহয়, তেওঁলোকক টিকটো প্ৰদান কৰা হৈছে। মনোজ চাওক চানিয়া, এই মুহূৰ্তত এটা কথা কৈ ল'ব বিচাৰিছোঁ যে কংগ্ৰেছৰ পৰা বিজেপিলৈ আগমন হোৱাৰ পাছতে পুৰণি বিজেপি যিসকল আছিলে তেওঁলোকৰ স্থান নাইকিয়া হৈছে নেকি, এই কথাটো কিন্তু এই মুহূৰ্তত যথেষ্ট উত্থাপন হৈছে। কাৰণ পুৰণি যিসকল বিজেপি আছিলে সেই বিজেপিসকলৰ যেন বৰ্তমান তেওঁলোকৰ দলত একেবাৰে শূন্য হৈ পৰিছে, তেওঁলোক একেবাৰে যেন অকলশৰীয়া বোধ কৰিছে, তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে এই কথা উকমুকনি ইতিমধ্যে ওলাইছে যে অতুল বৰাই কিছু সময় পিছতে 11:30 বজাত এখন প্ৰেছ মিটৰ ঘোষণা কৰিছে। সংবাদমেল যোগে তেওঁ এই কথাটো ৰাজহুৱা কৰিব। তেওঁ ইতিমধ্যে যে প্ৰাৰ্থী তেওঁৰ পৰা টিকট যে কৰ্তন কৰা হৈছে, দুবাৰৰ যিগৰাকী দিছপুৰৰ বিধায়ক, সেই বিধায়কগৰাকীৰ টিকট কৰ্তন কৰাৰ পাছতেই কিন্তু এতিয়া বিদ্ৰোহৰ এক উকমুকনি দেখিবলৈ পোৱা গৈছে পুৰণি বিজেপিৰ মাজত। কাৰণ পুৰণি যিসকল কংগ্ৰেছীসকল এতিয়া ন বিজেপি, কিয়নো তেওঁলোকে ন বিজেপি হৈ এতিয়া বৰ্তমান যদি তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰে, কালি তেওঁলোকে কংগ্ৰেছৰ পৰা আহি বিজেপি যোগদান কৰিছে আৰু লগে লগে টিকেট তেওঁলোকক প্ৰদান কৰা হৈছে। গতিকে এই ক্ষেত্ৰত নিশ্চয় বিদ্ৰোহৰ উকমুকনি হোৱাৰ সম্ভাৱনাই প্ৰকট। ইতিমধ্যে শান্তনু ভৰালীয়ে ফেচবুক যোগে ইতিমধ্যে কৈছে যে তেওঁৰ যোৱাবাৰৰ পূৰ্বৰ যিটো পূব গুৱাহাটী সমষ্টি, সেই সমষ্টিটো নতুন হোৱাৰ পিছত নিউ গুৱাহাটী সমষ্টিৰ পৰা তেওঁৰ টিকেটৰ দাবীদাৰ আছিল সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামটো যিহেতু পুনৰবাৰ চৰ্চালৈ আহিল। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ টিকট পোৱাটো ইতিমধ্যে নিশ্চিত হৈ পৰিল। লগে লগে শান্তনু ভৰালীয়ে
বিদ্ৰোহ ঘোষণা কৰি দিলে তেওঁ অকলে হ'লেও নিৰ্দলীয়ভাৱে হ'লেও তেওঁ এই সমষ্টিটোৰ পৰা এইবাৰ নিৰ্বাচন খেলিবই কাৰণ পূৰ্বতে আমি দেখিছিলোঁ তেওঁ 2021 চনত তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁক বঞ্চিত কৰা হ'ল তেওঁক প্ৰাৰ্থিত্ব প্ৰত্যাশী যদিও আছিল তেওঁক 2026ত টিকট দিয়া হ'ব বুলি তেওঁক আশ্বাস দিয়া হৈছিল কিন্তু তাৰ পিছতো এইবাৰ 2026ত তেওঁ যেহেতু প্ৰাৰ্থিত্ব তেওঁ লাভ নকৰে বুলি ইতিমধ্যে নিশ্চিত হোৱাৰ পাছতেই তেওঁ এই বিদ্ৰোহ ইতিমধ্যে ঘোষণা কৰিলে তেওঁ নিৰ্দলীয়ভাৱে হ'লেও তেওঁ এইবাৰ নিৰ্বাচন খেলিবই সেয়া হ'ল শান্তনু ভৰালী আৰু ইতিমধ্যে দিছপুৰ সমষ্টিটো একেবাৰে আকৰ্ষণীয় হৈ পৰিছে যিহেতু দিছপুৰ সমষ্টিত কেইবাগৰাকীও পুৰণি বিজেপি আছে বিশেষকৈ জয়ন্ত দাসৰ নামটো যদি আমি কওঁ জয়ন্ত দাসক 3বাৰকৈ তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ কথা আছিল যদিও তেওঁক বাৰে বাৰে টোপ দি ঠগ প্ৰবঞ্চনা কৰাৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছে গতিকে তেওঁ এক প্ৰকাৰৰ বিদ্ৰোহ এইবাৰ ঘোষণা কৰিছে কাৰণ জয়ন্ত দাসে বাৰে বাৰে তেওঁ কিয় বিমুখ হ'বলগীয়া হৈছে তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল দিছপুৰ সমষ্টিটোৰ পৰা যিহেতু প্ৰদ্যুৎ বৰদলৈ কালি কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰাৰ পাছতেই প্ৰদ্যুৎ বৰদলৈক দিছপুৰৰ পৰা টিকট দিয়াটো ইতিমধ্যেই প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে স্বাভাৱিকতে অতুল বৰা আৰু জয়ন্ত দাসৰ নামটো বেকফুটত আহি যোৱাৰ পাছতে দুয়োগৰাকীয়ে কিন্তু এইবাৰ বিদ্ৰোহ ঘোষণা কৰিব জয়ন্ত দাসেও নিৰ্দলীয়ভাৱে খেলিবলৈ তেওঁ যুঁজা চলাইছে ইপিনে অতুল বৰা বিধায়ক অতুল বৰাও আজি সংবাদমেল যোগে নিশ্চয় ক'ব তেওঁৰ যিখিনি ক্ষোভ উজাৰিব আজি উজৰাৰ পিছতে আমি নিশ্চয় গম পাম তেওঁ নিৰ্দলীয়ভাৱে খেলিব নে নেখেলে তদুপৰি আৰু এটা সমষ্টিৰ কথা ক'ব বিচাৰিছোঁ সেয়া হৈছে কমলপুৰ সমষ্টিত এগৰাকী পুৰণি বিজেপি আছিল অংকুৰ দাস সেইগৰাকী অংকুৰ দাসে দিলীপ শইকীয়াক নিজেই যেতিয়া MP ইলেকশ্যন আছিল MP ইলেকশ্যনৰ সময়ত দিলীপ শইকীয়াক নিজৰ গাড়ীত উঠাই বিভিন্ন ধৰণৰ কষ্ট কৰি থৈছে এইগৰাকী অংকুৰ দাসক কমলপুৰ সমষ্টিৰ পৰা টিকট দিয়াৰ টোপ দিয়া হৈছিল যদিও এইগৰাকী অংকুৰ দাসক বৰ্তমান টিকট নিদিয়াটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে তেওঁক টিকটৰ পৰা বঞ্চিত কৰাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে গতিকে অংকুৰ দাসেও এক প্ৰকাৰৰ বিদ্ৰোহ ঘোষণা কৰিছে গতিকে এই ক্ষেত্ৰত কিন্তু স্বাভাৱিকতে পুৰণি বিজেপিসকল যথেষ্ট ক্ষোভিত হৈ পৰিছে কাৰণ বিজেপি নতুন যিসকল বিজেপি যিসকল কংগ্ৰেছৰ পৰা আহি তেওঁলোকে বিজেপি যোগদান কৰি তেওঁলোকে প্ৰাৰ্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছে সেয়া ভূপেন বৰাই হওক সেয়া প্ৰদ্যুৎ বৰদলৈ হওক সেয়া কমলাক্ষদেৱ পুৰকায়স্থ হওক সেয়া লাগিলে অৰূপজ্যোতি কুৰ্মীয়ে হওক সকলো কংগ্ৰেছীসকলে এতিয়া বৰ্তমান দবদবাই আছে বিজেপিত গতিকে এইসকলৰ অহাৰ লগে লগে বিজেপিলৈ অহাৰ লগে লগে পুৰণি যিসকল বিজেপি কৰি আছিল যিমান দিনে তেওঁলোকে যিহেতু ইয়াত অসমত বিজেপিৰ কোনো নাম গোন্ধ নথকা অৱস্থাতে তেওঁলোকে বিজেপি কৰি আছিল সেইসকল বিজেপি নেতা কৰ্মীক এতিয়া বঞ্চিত কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে সহজভাৱে ল'ব পৰা নাই গোটেই কথাটো গতিকে এই ক্ষেত্ৰত নিশ্চয় এই বিজেপিৰ মাজত কিন্তু যথেষ্ট গৃহকন্দল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু সেয়াই ইতিমধ্যে হ'বলৈ গৈ আছে গতিকে আজি প্ৰাৰ্থীৰ যিখন তালিকা সেই তালিকাখন মুখ্যমন্ত্ৰীয়ে কিছু সময় পিছতে ঘোষণা কৰাৰ পাছতে চূড়ান্ত কৰাৰ পাছতেই কিন্তু এইসমূহ লোকে বিদ্ৰোহ যে কৰিব সেয়া কিন্তু ইতিমধ্যে নিশ্চিত হৈ পৰিছে কাৰণ তেওঁলোকে এই প্ৰাৰ্থী তালিকাখনলৈ বাট চাই আছে এই প্ৰাৰ্থী তালিকাখন অহাৰ লগে লগে কিন্তু মুকলিভাৱে তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰিব ইতিমধ্যে ঘোষণা আৰম্ভ হৈছেই শান্তনু ভৰালীয়ে আৰম্ভ কৰিলে অতুল বৰাই আৰম্ভ কৰিব কিছু সময় পিছতে জয়ন্ত দাসে আৰম্ভ কৰিছে ইতিমধ্যে গতিকে এইসকলৰ মাজত কিন্তু যথেষ্ট খঙৰ আৰু ক্ষোভৰ কিন্তু বহিঃপ্ৰকাশ ইতিমধ্যে ঘটিছে তদুপৰি আৰু এটা কথা ক'ব বিচাৰিছোঁ তপন গগৈ পূৰ্বৰ এগৰাকী সাংসদ আছিল তপন গগৈ আছুৰ প্ৰাক্তন সভাপতি গতিকে এইগৰাকী তপন গগৈক এবাৰ বঞ্চিত কৰা হ'ল নেকি উজনি অসমত তেওঁ এটা সমষ্টি বিচাৰিছিল তেওঁ এবাৰ প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি তেওঁক আশ্বাস দিয়া হৈছিল কিন্তু তাৰ পিছতো তপন গগৈক এবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হ'ল নেকি সেই প্ৰশ্নটো এই মুহূৰ্তত নিশ্চয় উত্থাপন হৈছে গতিকে তপন গগৈ কি কৰিব সেই সময়ত এই কথাখিনি কিন্তু এই মুহূৰ্তত যথেষ্ট চৰ্চালৈ আহিছে বিশেষকৈ ক'বলৈ গ'লে আছুৰ প্ৰাক্তন সভাপতি হিচাপে আছুৰ প্ৰাক্তন নেতা হিচাপে কেৱল প্ৰকাশ দাসৰ নামটো ঘোষণা কৰাৰ পিছতে নিশ্চয় তেওঁলোকেও ক্ষোভিত হোৱাটো স্বাভাৱিক কথা কাৰণ আছুৰ প্ৰাক্তন সভাপতি বিশেষকৈ দীপাংকৰ নাথ এইবাৰ সম্পূৰ্ণৰূপে তেওঁক বঞ্চিত কৰি জিলা সভাপতি কৰি তেওঁক থৈ দিলে তাৰপিছত তপন গগৈ আছিলে তপন গগৈ প্ৰাক্তন শংকৰ প্ৰসাদ ৰায় আছিলে তেওঁক এইবাৰ অনা নহ'ল প্ৰাৰ্থিত্বৰ তালিকালৈ গতিকে এইসকলে কিন্তু নিশ্চয় এই ক্ষেত্ৰত প্ৰাৰ্থীৰ চূড়ান্ত কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে যথেষ্ট ক্ষোভৰ বহিঃপ্ৰকাশ এক প্ৰকাৰৰ ঘটিছে বুলি ক'ব লাগিব আৰু যিহেতু দিছপুৰ সমষ্টিটো যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে গতিকে দিছপুৰ সমষ্টিটোত দেখিবলৈ পোৱা গৈছে যে প্ৰাক্তন কংগ্ৰেছ বৰ্তমানৰ বিজেপি আৰু বৰ্তমানৰ মীৰা বৰঠাকুৰ ইতিমধ্যেই কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত আছেই গতিকে মীৰা বৰঠাকুৰ বনাম প্ৰদ্যুৎ বৰদলৈ হ'ব নেকি এয়া হৈছে আটাইতকৈ চৰ্চাৰ বিষয় মাত্ৰ কেইটামান মুহূৰ্ত আছে তাৰপিছতে আমি গম পাম যে আচলতে
কোনফালে গতি কৰে বিজেপিৰ যিহেতু কংগ্ৰেছ বিজেপি সকলো নেতা একেলগে হৈ তেওঁলোকে নিৰ্বাচন খেলিবলৈ আৰম্ভ কৰিছে প্ৰাৰ্থিত্ব নোপোৱাটো স্বাভাৱিক এটা সমষ্টিত কেৱল এগৰাকী প্ৰাৰ্থীকেই দিব এতিয়া কাক দিব তাকে লৈ এতিয়া চৰ্চা চলি আছে গতিকে এইগৰাকী অতুল বৰা এইগৰাকী জয়ন্ত দাস শান্তনু ভৰালী তেওঁলোকে ইতিমধ্যেই বঢ়ি প্ৰকাশ ঘটিছে ক্ষোভৰ বিজেপিৰ বিৰুদ্ধে ভিতৰ চৰাত ইতিমধ্যে জ্বলিবলৈ আৰম্ভ কৰিছে গতিকে কিছু সময় পিছতে চূড়ান্ত হোৱাৰ পিছতে কিন্তু এয়া উদ্গীৰণ হ'ব যে তেওঁলোকৰ ক্ষোভবিলাক উদ্গীৰণ হ'ব সেয়া কিন্তু স্বাভাৱিক কথা সানিয়া আজি 89খন যি আসলতে সমষ্টিৰ প্ৰাৰ্থী তালিকা বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ হাতত আছে সেই প্ৰাৰ্থী তালিকাত মহিলা আৰু যুৱ শক্তিক সমানে কিন্তু প্ৰাধান্য দিয়া হৈছে আৰু আসলতে কোন কোন সমষ্টিত যুৱ শক্তিৰ কপাল ফুলিব পাৰে মনোজ চাওক যুৱ শক্তি বুলি ক'লে কেইবাগৰাকীও নাম ইতিমধ্যে চৰ্চাত আছিল বিশেষকৈ সিদ্ধাংকু অংকুৰ বৰুৱাৰ নামটো আছিল যোৰহাটৰ পৰা কিন্তু তেওঁক বঞ্চিত ইতিমধ্যে কৰা হৈছে হিতেন্দ্ৰনাথ গোস্বামী কাৰণ গৌৰৱ গগৈ তেওঁৰ বিৰুদ্ধে ইতিমধ্যে প্ৰাৰ্থিত্ব আগবঢ়ালে গতিকে গৌৰৱ গগৈক টক্কৰ দিবৰ হ'লে তেনেহ'লে সিদ্ধান্ত অংকুৰ নহ'ব কাৰণ তেওঁ এগৰাকী যুৱ নেতা গতিকে হিতেন্দ্ৰনাথ গোস্বামীৰ যথেষ্ট প্ৰাধান্য আছে এই যোৰহাট সমষ্টিটোৰ পৰা গতিকে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো ইতিমধ্যে নিশ্চিত হৈ পৰিছে আমি নতুন বুলি ক'লে পুলক গোহাঁই নামটো আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ পুলক গোহাঁই তিনিচুকীয়া সমষ্টিৰ পৰা তেওঁক টিকট ইতিমধ্যে প্ৰদান কৰাটো নিশ্চিত হৈ পৰিছে গতিকে তিনিচুকীয়া সমষ্টিৰ পৰা নতুন এখন মুখ দেখিবলৈ পোৱা যাব পল্লৱ লোচন দাস পূৰ্বেও মন্ত্ৰী আছিল পূৰ্বে সাংসদ আছিল পল্লৱ লোচন দাসক 21ৰ পৰা বৰ্তমান বহাই থোৱা হৈছিল গতিকে 2026ৰ নিৰ্বাচনৰ বাবে তেওঁৰ নামটো ইতিমধ্যেই চৰ্চালৈ আহিছে বিশ্বনাথৰ পৰা তেওঁ খেলাৰ যথেষ্ট সম্ভাৱনা আছে তদুপৰি এনেকুৱা ধৰণৰ আৰু বহুকেইগৰাকী নাম আছে গতিকে এই ক্ষেত্ৰত আজিৰ দিনটোত চূড়ান্ত প্ৰাৰ্থী তালিকাখনলৈ আমি ৰ'ব লাগিব কাৰণ বহুতে আশা কৰি আছে এই তালিকাখনত তেওঁৰ নামটো সোমাব সকলোৱে ভাবি আছে নিজৰ নামটো সোমাব বুলি কালি এগৰাকী প্ৰাৰ্থীয়ে বিশেষকৈ ভূপেন ৰায় যেতিয়া অগপৰ পৰা বিজেপিত আহি যোগদান কৰাৰ পাছতে কিন্তু সেইগৰাকী অভয়াপুৰীৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল তেওঁ শুকাই কান্দি পৰা দেখিবলৈ পোৱা গৈছিল তেওঁ এগৰাকী উদীয়মান আছিল তেওঁ পাম বুলি আশা কৰিছিল কিন্তু তেওঁক নাপালে গতিকে এই ক্ষেত্ৰত এতিয়াই ক'ব নোৱাৰি যে কোনে টিকট পাব কিন্তু নিশ্চিত টিকটসমূহ ইতিমধ্যেই গম পোৱা গৈছে কোনে পাব কিন্তু প্ৰায়বিলাক নিশ্চিত হৈছে কিন্তু একাংশ এতিয়াও বাকী আছে মুখ্যমন্ত্ৰী তালিকাখন অহা সময়লৈকে আমি ৰ'ব লাগিব কাৰণ ইতিমধ্যে চূড়ান্ত হৈ গৈছে তেওঁ মুখ্যমন্ত্ৰী হাতত আছে কিন্তু ৰাজহুৱা কৰিবলৈ বাকী আছে কাৰণ তেওঁ ৰাতি কালি সংসদীয় যিখন কমিটি আছিল দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে যিখন কমিটি বহিছিল সেই মিটিংখনতে গোটেই চূড়ান্ত হৈ গৈছে কোনে টিকট পাব কোনে টিকট নাপাব গতিকে তেওঁৰ হাততে মুখ্যমন্ত্ৰীৰ হাততে এই চূড়ান্ত তালিকাখন আছে এই তালিকাখন আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আজি ৰাজহুৱা কৰাৰ পিছতে নিশ্চিতভাৱে গম পোৱা যাব যে কোনে টিকট পাব কোনে নাপাব আৰু তাৰপিছত বিদ্ৰোহৰ উকমুকনি হ'ব সানিয়া মনোজ দ্বাৰা এতিয়া অপেক্ষা মাথো সময়লৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিস্তাৰ কথাখিনি আপুনি অৱগত কৰাৰ বাবে আৰু যেহেতু প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব আছে বিজেপিয়ে আৰু তাৰ পূৰ্বে কিন্তু পুৰণি বিজেপি নেতাৰ মুকলি বিদ্ৰোহ দেখিবলৈ পোৱা গৈছে আৰু একাংশ পুৰণি বিজেপি নেতাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অৱগত কৰিছে আৰু যথেষ্ট আচলতে চৰ্চাত আছে এই বিষয়টো বিজেপিক আদৰি আনি পুৰণি বিজেপি নেতাক এলাগি কৰিছে বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে আৰু এনেদৰে এতিয়া বিজেপিত বিদ্ৰোহৰ উকমুকনি দেখিবলৈ পোৱা গৈছে